মাটি এৰি দিয়া নহ'ব যুদ্ধ হ'লেও মাটি এৰি দিয়া নহ'ব দেশ গ'লেও মাটি এৰি দিয়া নহ'ব জীৱন গ'লেও মাটি এৰি দিয়া নহ'ব মাটি আমাক লাগিবই মাটি আমাক লাগিবই জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ নাগালেণ্ড চৰকাৰ শুনি লোৱা অসম চৰকাৰ শুনি লোৱা মাটি মাটি পাব লাগিবই অসমৰ মাটিৰ ওপৰত দাদাগিৰি নচলিব অসমৰ মাটিৰ ওপৰত দাদাগিৰি নচলিব পামৰ খেতি কৰিবলৈ দিয়া নহ'ব পাম তেলৰ খেতি কৰিবলৈ দিয়া নহ'ব দেৱক পাম তেলৰ খেতি কৰিবলৈ দিয়া নহ'ব কথা হ'ল আপোনালোকে জানে যে অসম চৰকাৰে ইলেকশ্যনৰ আগতো কৈছিল যে আমি সীমা সমস্যা সমাধান কৰিম যেতিয়া ইলেকশ্যন আহে প্ৰত্যেকখন চৰকাৰে প্ৰত্যেকটো ৰাজনৈতিক দলে কয় যে আমি যদি চৰকাৰ গঠন কৰোঁ তেতিয়াহ'লে অসমৰ সীমা সমস্যা সমাধান কৰিম আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান কৰিম আনকি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু সময়ত তেওঁ এনেকৈও কয় যে আমি নাগালেণ্ডৰ লগত ইমান সমাধান কৰিলোঁ ইমান কিলোমিটাৰ মেঘালয়ৰ লগত ইমান কিলোমিটাৰ অৰুণাচল প্ৰদেশৰ লগত ইমান কিলোমিটাৰ আমি সমাধান কৰিলোঁ বুলি কয় কেনেকৈ সমাধান কৰে তেওঁলোকে চুবুৰীয়া ৰাজ্যক মাটিখিনি এৰি দি সমাধান কৰে আৰু তেওঁলোকে বাহ লয় যে আমি সমাধান কৰিলোঁ কিন্তু আমি সেই চৰকাৰৰ বৰমূৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি অসম চৰকাৰক এটা কথা সুধিব বিচাৰিছোঁ 22 মাৰ্চ তাৰিখে নাগালেণ্ড চৰকাৰে আপোনালোকক বুঢ়া আঙুলি দেখুৱাই অসমৰ মেপৰ ভিতৰত গোলাঘাট জিলাৰ দৈয়াঙত এখন নটিচ দিছে অসমৰ মানচিত্ৰৰ ভিতৰৰ প্ৰায় 2000 বিঘা মাটি নাগালেণ্ডৰ বুলি নিজকে দাবী কৰি বিবদমান ভূমি কোৰ্টত চলি থকা গোচৰৰ ওপৰত গৈ তেওঁলোকৰ বুলি দাবী কৰি এখন নটিচ দিলে 22 মাৰ্চত আপোনালোকে চাওক গভৰ্ণমেণ্ট অফ নাগালেণ্ড 22 মাৰ্চ 2025 আৰু ইয়াৰ কপি তেওঁলোকে ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ দিছোঁ বুলি নিজেই কৈছে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালকলৈও ইয়াৰ কপি দিছে কেতিয়া দিছে 22 মাৰ্চত বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানী ফৰ ইনফৰমেশ্যন বৰ্ডাৰ মেজিষ্ট্ৰেটলৈও দিছে আৰু লগতে অফিচ ফাইল বুলিও তেওঁলোকে কৈছে বাকী কৃষকক দিয়া ফিল্ড ষ্টাফক দিয়া বাদ দিলোঁ তেওঁলোকে এগ্ৰিকালচাৰৰ ডাইৰেক্টৰক দিছে অসম চৰকাৰৰ তেওঁলোকে বৰ্ডাৰ মেজিষ্ট্ৰেটক দিছে অসম চৰকাৰৰ আৰু প্ৰত্যেকটো অফিচলৈ দিয়া বুলি এখন লিখি থোৱা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰপিছত 22 মাৰ্চৰ পৰা আজি কেইদিন হ'ল আজি 7 এপ্ৰিল 15টা দিনে আপোনালোক ক'ত শুই আছে অসমৰ কৃষকৰ মাটি খেতি কৰিব নোৱাৰিব বুলি কাগজ দিয়াৰ পিছত অসমত এখন চৰকাৰ যে আছে ক'ত শুই আছে অসমীয়া কৃষকৰ মাটিত যে জেউৰা দিছে পকা খুঁটা পুতিছে তেওঁলোক ক'ত মৰি আছে ক'ত গ'ল মেৰাপানী থানা ক'ত গ'ল বৰ্ডাৰ মেজিষ্ট্ৰেট ক'ত গ'ল গোলাঘাট প্ৰশাসন গতিকে অসমৰ মানুহৰ মাটি কাঢ়ি ল'ব আৰু আমি অসমীয়া যুৱক হিচাপে চাই থাকিব নোৱাৰোঁ ইয়াত নাই ৰঙা মাটি নাই গুৱাহাটী 1 ইঞ্চি মাটিও কোনোবা চৰকাৰে দিব পাৰে কিন্তু খেতিয়কে নিদিয়ে এইটো স্পষ্ট হয় নে নহয় কোনোবা চৰকাৰে ক্ষমতাৰ লালসাত অসমৰ মাটি এৰি দি সীমা সমস্যা সমাধান বুলি কৈ দিল্লীত বাহ ল'ব আকৌ চৰকাৰ গঠন কৰিবৰ কাৰণে দিল্লীত বাহ ল'ব বহুত চৰকাৰ দেখিলোঁ AGP দেখিলোঁ কংগ্ৰেছ দেখিলোঁ BJP দেখিলোঁ সব দেখিলোঁ সবৰে চৰিত্ৰ একেই মানুহৰ জীৱনক লৈ হেতালি খেলে ইয়াত নগাই আহি দম দিয়ে নগাৰ ডাইৰেক্টৰে আহি মানুহক জেউৰা দিছে যোনে জেউৰাত হাত দিছে তেওঁলে ফোন কৰি ভাবুকি দিছে কোনে আমাৰ জেউৰাত হাত দিছে বুলি নিজৰ মাটিত JCB লৈ সোমাওঁতে দম দিছে নগাৰ অফিচাৰে তাৰপিছত ইয়াত বৰ্ডাৰ মেজিষ্ট্ৰেট শুই আছে মেৰাপানী থানা শুই আছে CRP শুই আছে গোলাঘাট প্ৰশাসন শুই আছে
গতিকে অসমৰ মানুহক লৈ জীৱনক লৈ চৰকাৰে হেতালি খেলিছে এই কথাটো আমি সহ্য নকৰোঁ সময় থাকোঁতে আজি 15 দিন পাৰ হৈ গ'ল এইখন নটিচ দিয়া সময় থাকোঁতে সিদ্ধান্ত লওক নহ'লে কিন্তু অসমৰ মানুহ গোলাঘাটৰ মানুহ দৈয়াঙৰ মানুহ শুই নাথাকেতো স্পষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত